আপোনালোক সকলোৰে প্ৰতি নমস্কাৰ জনাই আজি মই আৰম্ভ কৰিছোঁ পৰিসংখ্যা বিভাগৰ কেইটামান অংক। এই পৰিসংখ্যাৰ শব্দটোৰ উৎপত্তি কেনেকৈ হ'ল, ইহঁতৰ কাম কি, এই সম্বন্ধে আলোচনা কৰিম। গতিকে আপোনালোকে অলপ মনোযোগ দি চাব। ইয়াৰ পৰা মই কিছুমান MCQ দিম যাতে আপোনালোকৰ পৰীক্ষাৰ কাৰণে অলপ সুবিধাজনক হয়, আৰু যিখিনি MCQ দিম আশা কৰোঁ এইখিনিৰ পৰা অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ইয়াৰ প্ৰতি অলপ গুৰুত্ব দিয়ক। প্ৰথম এটা কুৱেশ্যন মই ইয়াত লিখিছোঁ, ষ্টাটিষ্টিক্স শব্দটোৰ উৎপত্তি কেনেকৈ হ'ল, অৰ্থাৎ পৰিসংখ্যা বিজ্ঞানটো কেনেকৈ উৎপত্তি হ'ল আৰু ই কিহৰ লগত জড়িত আছিলে। পৰিসংখ্যা বিজ্ঞানটো প্ৰথমতে ৰাষ্ট্ৰ পলিটিকেল ষ্টেট যিবিলাক আছিলে সেইবিলাকৰ বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহত, জনসাধাৰণৰ উন্নতি নাইবাতো ৰাষ্ট্ৰৰ লগত আদান প্ৰদান বা বিনিময়ৰ ক্ষেত্ৰত এই কিছুমান বস্তুৰ লগত জড়িত আছিলে। সেই তথ্যখিনিৰ ওপৰত ভিত্তি কৰিয়েই ষ্টাটিষ্টিক্স শব্দটো আহিছে, আৰু বৰ্তমান ইয়াত বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰা হৈছে আৰু এই ডাটাবিলাক বিস্তৃতভাৱে আলোচনা কৰা হৈ আছে। প্ৰথম কুৱেশ্যনটো হ'ল মোৰ ষ্টাটিষ্টিক্স শব্দটোৰ উৎপত্তি কেনেকৈ হ'ল। এনচাৰ, ৰাজনৈতিক ৰাষ্ট্ৰ পলিটিকেল ষ্টেট বুজোৱা লেটিন ভাষাৰ শব্দ ষ্টেটাছৰ পৰাই ষ্টাটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা বিজ্ঞান উদ্ভৱ হৈছে। এইটো লেটিন যিটো ভাষা ষ্টেটাছ শব্দৰ পৰাই ষ্টাটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা বিজ্ঞানৰ উৎপন্ন বা উদ্ভৱ হৈছে। তাৰপিছত মই এটা কুৱেশ্যন দিছোঁ, কুৱেশ্যন নম্বৰ 2, পৰিসংখ্যা বিজ্ঞানৰ কাম কি। এনচাৰ, পৰিসংখ্যা বিজ্ঞানৰ কাম হ'ল তথ্যৰ সংগ্ৰহ, সংগঠন, বিশ্লেষণ আৰু সেইবোৰৰ তাৎপৰ্য নিৰ্ণয় কৰা। যিকোনো এটা তথ্যৰ ওপৰত সংগ্ৰহ কৰি পেলাই নিজেই হওক বা আনৰ জৰিয়তেই হওক এই তথ্যখিনি সংগ্ৰহ কৰি পেলাই বা কোনো এটা সংগঠনৰ জৰিয়তে অধ্যয়ন কৰি বা বিশ্লেষণ কৰি এইবোৰৰ তাৎপৰ্য নিৰ্ণয় কৰাটোৱে হ'ল পৰিসংখ্যা বিজ্ঞানৰ কাম। কুৱেশ্যন নম্বৰ 3, পৰিসংখ্যা শব্দটো কি পদ। মই অসমীয়া ব্যাকৰণৰ এটা কথা উল্লেখ কৰিছোঁ। এই পৰিসংখ্যা শব্দটো অসমীয়া ভাষাত কি পদ বুলি কোৱা হয়। এইটো হ'ল এক বচনৰ বিশেষ্য পদ, এইটো এটা বিশেষ্য পদ। এই পৰিসংখ্যা বিজ্ঞানত তথ্যৰ সংগ্ৰহ দুই ধৰণে কৰা হয়। এটা হ'ল মুখ্য তথ্য। এই মুখ্য তথ্যত অনুসন্ধানকাৰীয়ে নিজে মনত এটা নিৰ্দিষ্ট লক্ষ্য লৈ নিজে তথ্যবোৰ আহৰণ কৰে, তেনে তথ্যক কোৱা হয় মুখ্য তথ্য। আৰু এটা আছে গৌণ তথ্য। যেতিয়া তথ্যবোৰ ইতিমধ্যে সংৰক্ষিত কৰি থোৱা কোনো উৎসৰ পৰা সংগ্ৰহ কৰা হয় তেনে তথ্যবোৰক কোৱা হয় গৌণ তথ্য। যদি তথ্যবোৰ আগতেই সংৰক্ষণ কৰা আছিলে তেনে তথ্যৰ পৰা যদি কোনো তথ্য সংগ্ৰহ কৰা হয় তেনে তথ্যবোৰক কোৱা হয় গৌণ তথ্য। আৰু নাইবাতো যদি কোনো নিৰ্দিষ্ট অনুসন্ধানকাৰীয়ে বা কোনো ব্যক্তিয়ে নিৰ্দিষ্ট লক্ষ্য এটা ৰাখি পেলাই নিজে নিজে তথ্যবোৰ আহৰণ কৰে তেনে তথ্য কোৱা হয় মুখ্য তথ্য। এতিয়া মই আহিছোঁ তথ্যৰাজিৰ পৰিসৰ। তথ্যৰাজিটোৰ পৰিসৰ কিমান হ'ব বা ইয়াৰ ব্যৱধান কিমান। সৰ্বোচ্চ আৰু সৰ্বনিম্ন মান দুটাৰ পাৰ্থক্যক কোৱা হয় তথ্যৰাজিৰ পৰিসৰ। এই সৰ্বোচ্চ আৰু সৰ্বনিম্ন মান দুটাৰ পাৰ্থক্যক কোৱা হয় তথ্যৰাজিৰ পৰিসৰ। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কথা। কোনো এটা তথ্যৰ পৰিসৰ বা তথ্যৰাজিৰ পৰিসৰ কিমান যদি উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকে এই উদাহৰণটো চাব, যেনে 25, 36, 42, 55, 60, 62, 73, 75, 95 এনেকুৱা এটা তথ্যৰাজি দিয়া আছে। এই তথ্যটোৰ সৰ্বোচ্চ মান হ'ল, এই তথ্যৰাজিৰ সৰ্বোচ্চ মান হ'ল 95, ইয়াত দিয়া আছে 95 আৰু সৰ্বনিম্ন মানটো হ'ল 25। গতিকে 95ৰ পৰা 25 গুচি গ'লে ইয়াত হ'ব 70। গতিকে এই তথ্যটোৰ পৰিসৰ হ'ব বা তথ্যৰাজিৰ পৰিসৰ হ'ব 70। আপোনালোকে এই বস্তুটোলৈ অলপ মনোযোগ দি চাব, ইয়াৰ পৰা MCQ আহিব পাৰে। এতিয়া মই এটা কুৱেশ্যন দিছোঁ, 4 গৰাকী বিদ্যাৰ্থীয়ে 70 নম্বৰকৈ পালে ইয়াৰ বাৰম্বাৰতা বা ইয়াৰ ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয় কিমান হ'ব। এতিয়া চাওক, 4 গৰাকীয়ে বিদ্যাৰ্থীয়ে 70 নম্বৰকৈ পালে, গতিকে ইয়াৰ ফ্ৰিকুৱেঞ্চি বা বাৰম্বাৰতা কিমান হ'ব। গতিকে ইয়াৰ বাৰম্বাৰতা হ'ব 4, যিহেতু 4 গৰাকীয়ে পাইছে গতিকে 4 বাৰকৈ আহিছে, গতিকে ইয়াৰ বাৰম্বাৰতা বা ফ্ৰিকুৱেঞ্চি হ'ব ইয়াৰ বাৰতা বা ফ্ৰিকুৱেঞ্চি হ'ব 4। এতিয়া মই আলোচনা কৰিম শ্ৰেণী অন্তৰাল। কোনো এজন পঢ়ুৱৈয়ে বা পাঠকে বা কোনো এজন নজনা ব্যক্তিও যাতে তথ্যটো ভালদৰে নিৰ্ণয় কৰিব পাৰে বা কোনো এটা বৃহৎ ডাঙৰ আকাৰৰ তথ্য এটা যাতে সংকুচিত ৰূপত প্ৰকাশ পায় তেনেকুৱা ক্ষেত্ৰত এই আমাৰ শ্ৰেণী অন্তৰাল বা ক্লাছ ইণ্টাৰভেলখিনি ব্যৱহাৰ কৰা হয়। আৰু ইয়াত দুটাকৈ সংখ্যা দিয়া থাকে, এটা হ'ল নিম্ন সীমা আৰু এটা হ'ল উচ্চ সীমা।
গতিকে নিম্ন সীমাটোক নিম্ন শ্ৰেণীসীমা আৰু উচ্চ সীমাটোক উচ্চ শ্ৰেণীসীমা বুলি কোৱা হয়। গতিকে আপোনালোকে এইখিনিৰ পৰা MCQ আহিব পাৰে, গতিকে আপোনালোকে এইটো মনোযোগ দি চাব। বিশেষকৈ এই দ্বন্দ্বচিত্ৰৰ ক্ষেত্ৰত 10 ইয়াত দিয়া আছে 20 পৰা 29 গুচি 20 পৰা 29 লৈকে দিয়া আছে, গতিকে ইয়াৰ ক্লাছ ইণ্টাৰভেলটো হ'ল 10। গতিকে এনেকুৱা অংকত 10, 5 এনেকুৱা ক্লাছ ইণ্টাৰভেল দিয়া থাকে। এই পৰিসংখ্যাৰ তথ্যসমূহ তিনি ধৰণে উপস্থাপন কৰা হয়। এটা হ'ল দণ্ডলেখ, আৰু এটা হ'ল সমান আৰু অসমান প্ৰস্থৰ স্তম্ভলেখ, স্তম্ভলেখ বুলি কোৱা হয়, আৰু এটা হ'ল বাৰংবাৰতাৰ বহুভুজ। এই মই তিনিওটাৰ ক্ষেত্ৰত অলপ চমুকৈ আগবঢ়াম আপোনালোকৰ আগলৈ, আপোনালোকে মনোযোগ দি মোৰ ক্লাছখিনি চাই থাকক। এতিয়া চাওক দণ্ডলেখ। দণ্ডলেখ হ'ল ছবিৰ মাধ্যমত তথ্যৰ প্ৰকাশ আৰু সচৰাচৰ কোনো চলক নিৰ্দেশ কৰা এডাল অক্ষত, যেনে X অক্ষত সমান অন্তৰালৰ এক প্ৰস্থযুক্ত দণ্ড কিছুমানৰ দ্বাৰা ইয়াক প্ৰকাশ কৰা হয়। Y অক্ষৰ দ্বাৰা ইয়াৰ উচ্চতা বা পৰিমাণ নিৰূপণ কৰা হয়। মই ধৰিলো এইটো Y অক্ষ, এইটো X অক্ষ। এনেকুৱা কিছুমান দাগ চিহ্ন দিয়া থাকিব, ইয়াতো কিছুমান শ্ৰেণী অন্তৰাল দিয়া থাকিব। এইবিলাক হ'ল দণ্ড, এইটো হ'ল X অক্ষ, এইটো হ'ল Y অক্ষ। এই Y অক্ষৰ দ্বাৰা এই দণ্ডবোৰৰ উচ্চতা আৰু X অক্ষত এই চলক বা অন্তৰালত এইবিলাক দণ্ডসমূহ বা স্তম্ভসমূহ বহুৱাই ইয়াক অংকন কৰা হয়। তাৰপিছত আছে স্তম্ভলেখ। স্তম্ভলেখ দণ্ডলেখৰ দৰেই এক উপস্থাপন, দণ্ডলেখৰ দৰেই এক উপস্থাপন। ইয়াক অবিচ্ছিন্ন অন্তৰালৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অবিচ্ছিন্ন মানে কি, এই দণ্ডচিত্ৰ যিটো আছে দণ্ডচিত্ৰটো একেলগ হৈ যায়। স্তম্ভলেখৰ ক্ষেত্ৰত এইটো একেলগ হৈ যায়। এনেকুৱা ধৰণৰ হৈ যাব। এইটো হ'ল X অক্ষ, এইটো হ'ব Y অক্ষ, কিন্তু অবিচ্ছিন্ন, এটা আনটোৰ লগত লাগি থাকে। ইয়াত কিন্তু সেপাৰেট নহয়। এইটো হ'ল স্তম্ভলেখ। আৰু বাৰংবাৰতাৰ বহুভুজ। পৰিমাণবাচক তথ্য আৰু ইয়াৰ বাৰংবাৰতাক উপস্থাপন কৰাৰ আন এক দৃশ্যমান পদ্ধতি হ'ল বাৰংবাৰতাৰ বহুভুজ। ইয়াত যেনেকৈ অবিচ্ছিন্ন হিচাপে থাকে বা দুটা শ্ৰেণী অন্তৰালৰ মধ্যমান ব্যৱহাৰ কৰা হয়, ইয়াতো ঠিক তেনেকৈ বাৰংবাৰতাৰ বহুভুজত মধ্যমান ব্যৱহাৰ কৰি বাৰংবাৰতাৰ বহুভুজটো অংকন কৰা হয়। Y অক্ষ, এইখিনি মধ্যমান ব্যৱহাৰ কৰা হয়, শ্ৰেণী অন্তৰালৰ মধ্যমান বা ক্লাছ ইণ্টাৰভেলৰ মধ্যমান ব্যৱহাৰ কৰা হয়। ইয়াত এনেকুৱা ডট চিহ্ন দি পেলাই এনেকৈ সংযোগ কৰা হয়, এইটো কোৱা হয় বাৰংবাৰতাৰ বহুভুজ। এই পৰিসংখ্যা বিজ্ঞানত শ্ৰেণীসূচক নামৰ এটা শব্দ বা এটা সংখ্যা আছে, যিটো আমি উচ্চ সীমা প্লাছ নিম্ন সীমা ডিভাইডেড বাই 2ৰে আমি নিৰ্ণয় কৰিব পাৰোঁ। গতিকে আপোনালোকে এইটো মনোযোগ দি চাব। মই ইয়াৰ অংক কিছুমান দিম, MCQ কিছুমান দিম, মই আপোনালোকৰ বস্তুটো ধুনীয়াকৈ উপস্থাপন কৰি মই বুজাই দিম, বা কুৱেশ্যন আনচাৰ হোৱাত মই বস্তুটো বুজাই দিম। তাৰপিছত আহিছে এইখিনি আছিল লৈখিকভাৱে উপস্থাপন কৰা সম্বন্ধে আলোচনা ইতিমধ্যে মই কৰিলোঁ। এতিয়া মই আলোচনা কৰিছোঁ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ। এটা হ'ল মাধ্য X বাৰ বুলি ইয়াক পঢ়া হয়, মাধ্য X বাৰ। এইটো হ'ল আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টি ডিভাইডেড বাই মুঠ পৰ্যবেক্ষণৰ সংখ্যা। মই অংকৰ সহায়ত বস্তুটো মই আপোনালোকক বুজাই দিম, আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, লগৰীয়া বন্ধু বান্ধৱীক আপোনালোকে এইটো শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিব। তাৰপিছত মাধ্যমা মিডিয়ান। পৰ্যবেক্ষণৰ সংখ্যা n অযুগ্ম হ'লে n+1 ডিভাইডেড বাই 2তম পৰ্যবেক্ষণটোৱেই হ'ব মাধ্যমাৰ মান। আৰু যদি এইটো n অযুগ্মৰ ক্ষেত্ৰত মই কৈ আছোঁ, যদি যুগ্ম হয় তেতিয়াহ'লে ইয়াৰ নিয়মটো অলপ বেলেগ। মই অলপ পিছলৈ মই গৈ আছোঁ। উদাহৰণ n = 13, এইটো অযুগ্ম সংখ্যা, n = 13 হ'ল অযুগ্ম সংখ্যা হ'লে 13+1 ডিভাইডেড বাই 2 অৰ্থাৎ 14/2 = 7তম পৰ্যবেক্ষণটোৱেই হ'ল মাধ্যমাৰ মান। যদি n যুগ্ম হয় বা যুগ্ম হ'লে n/2তম আৰু n/2+1তম পৰ্যবেক্ষণ দুটাৰ মধ্যমান বা মাধ্যই হ'ব মাধ্যমাৰ মান। উদাহৰণ হিচাপে n = 16ৰ ক্ষেত্ৰত 16/2 = 8তম পদ আৰু 16/2+1 = 8+1 = 9তম পৰ্যবেক্ষণৰ মাধ্যই হ'ব মাধ্যমাৰ মান। অৰ্থাৎ এই দুয়োটা আকৌ গড় মান ল'ম বা দুয়োটা মাধ্যই হ'লে মাধ্যমাৰ মানটো নিৰ্ণয় কৰিব পাৰিম। মই অংকৰ সহায়ত গোটেইখিনি বস্তু মই বুজাই দিম। আৰু এটা আছে বহুলক, অসমীয়াতকৈ বহুলক, ইংৰাজীতকৈ একমুঠ। যিটো সংখ্যা বাৰে বাৰে পোৱা যায় ইয়াকেই সেই সংখ্যাটোৱেই সেই পৰ্যবেক্ষণ বা তথ্যৰাজি বহুলক হ'ব। বহুলক
কোনো এটা তথ্যৰাজিত যদি কোনো এটা সংখ্যা বাৰে বাৰে আহি থাকে বা আটাইতকৈ বেছিবাৰ আহি থাকে তেতিয়া তাক বহুলক বুলি কোৱা হয়। যেনে ধৰিলো এটা খেলত যদি গ'লৰ সংখ্যা থাকে এনে ধৰণৰ 1 2 3 3 3 4 5 6 মই এইটো এটা সংখ্যা বা তথ্যৰাজি উপস্থাপন কৰিলো। যদি প্ৰশ্ন সোধা হয় যে ইয়াৰ বহুলক কিমান হ'ব, ইয়াত আপোনালোকে চাওক ইয়াত 3 সংখ্যাটো বাৰে বাৰে আহিছে, আটাইতকৈ বেছিবাৰ আহিছে 1 এবাৰ আহিছে, 2 এবাৰ আহিছে, 4 এবাৰ, 5 এবাৰ, 6 এবাৰ, 3 টো কিন্তু ইয়াত 3 বাৰ আহিছে, গতিকে ইয়াৰ বহুলক হ'ব 3। বহুলক হ'ব 3। মই এই গোটেইখিনি বস্তু মই আপোনালোকক এমচিকিউৰ সহায়ত বুজাই দিম, আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকিব। এতিয়া মই আপোনালোকক মাধ্য, মধ্যমা বা বহুলকৰ কনচেপশ্যনখিনি ক্লিয়াৰ কৰি দিবৰ কাৰণে মই এটা অংক লৈ আহিছোঁ। এই অংক কুৱেশ্যন নম্বৰ মই 1 দিছোঁ ইয়াত, আৰু আপোনালোকে অংকখিনি মনোযোগ দি চাব মই অংকখিনি কেনেকৈ কৰোঁ আৰু মাধ্য, মধ্যমা আৰু বহুলক কেনেকৈ নিৰ্ণয় কৰা হয়, এটা অংকত যাতে আপোনালোকৰ কনচেপশ্যনখিনি ক্লিয়াৰ হৈ যায়। কুৱেশ্যন দি আছে 10খন এলানি খেলত এটা দলে লাভ কৰা গ'লৰ সংখ্যা আছিল এনেধৰণৰ 2 3 4 5 0 1 3 3 4 3। এই গ'লসমূহৰ মাধ্য, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। তো প্ৰথমতে মই নিৰ্ণয় কৰিম মাধ্য। মাধ্য ইকুৱেল টু আটাইবিলাক পৰ্যবেক্ষণৰ সমষ্টি, আটাইবিলাক পৰ্যবেক্ষণৰ সমষ্টি। গতিকে মই এই গোটেইখিনি ইয়াত যোগ কৰি দিম। 2 3 2 plus 3 plus 4 plus 5 plus 0 plus 1 plus 3 plus 3 plus 4 plus 3 divided by ইয়াত কিমান বাৰ পৰ্যবেক্ষণ কৰা হ'ল বা মুঠ পৰ্যবেক্ষণৰ সংখ্যা 1 2 3 4 5 6 7 8 9 10। একেবাৰে সহজ হিচাপে মই অংকটো কৰি দি আছোঁ, যাতে আপোনালোকে যদি পৰীক্ষাত এমচিকিউখিনি আহে আৰু লগে লগে যাতে কৰিব পাৰে, এইখিনি ব্যৱস্থা মই কৰি দি আছোঁ। এতিয়া মই গোটেইখিনি যোগ কৰি দিম। 2 আৰু 3 5 5 আৰু 4 9 9 5 14 14 মানে 15 15 আৰু আছে ইয়াত 3 18 আৰু 3 21 21 আৰু 4 হ'ল 25 আৰু 3 28। সমষ্টিটো হ'ল 28 ডিভাইডেড বাই 10 ইকুৱেল টু 2.8। এতিয়া মাধ্য ওলাইছে 2.8। এতিয়া মই ইয়াৰ মাধ্যমা মই নিৰ্ণয় কৰিম। ইয়াত মই মাধ্যমা নিৰ্ণয় কৰিবৰ কাৰণে প্ৰথমতে মই এনেকৈ হিচাপ এটা কৰি ল'ম। 0 আছে ইয়াত এবাৰ, 1 আছে ইয়াত এবাৰ, 2 আছে ইয়াত এবাৰ, 3 আছে ইয়াত 4 বাৰ, 4 আছে ইয়াত দুবাৰ, 5 আছে ইয়াত এবাৰ। এতিয়া ইয়াত টোটাল আছে 10টা সংখ্যা 1 2 3 4 5 6 7 8 9 10। এতিয়া আমি এইখিনি হিচাপ কৰি চাম 1 2 3 আৰু 7 4 7 2 9 1 10। এতিয়া ইয়াত যিহেতু n equal to 1 2 3 4 5 6 n equal to 6, গতিকে ইয়াৰ মাধ্যমা হ'ব n/2 আৰু n/2 প্লাছ 1তম পদৰ পৰ্যবেক্ষণৰ সংখ্যাটো হ'ব ইয়াৰ মাধ্যমা। ইয়াৰ দুটা সংখ্যা মাধ্য উলিয়াই দিলে মাধ্যম ওলাই হ'ব n/2 ইকুৱেল টু 6/2 ইকুৱেল টু 3, আৰু ইয়াত হ'ল 6/2 প্লাছ 1 ইকুৱেল টু 3 প্লাছ 1 ইকুৱেল টু 4। অৰ্থাৎ 3তম পদ আৰু 4তম পদৰ বিপৰীতে যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটাৰ মাধ্য নিৰ্ণয় কৰিলে ইয়াৰ মাধ্যমা ওলাই আহিব। 1 2 3 2 4ত আছে 3, গতিকে আমি মাধ্যমা নিৰ্ণয় কৰিম 2 প্লাছ 3 ডিভাইডেড বাই 2 ইকুৱেল টু 5/2 ইকুৱেল টু 2.5। বহুলক হ'ল যিটো সংখ্যা বাৰে বাৰে আহিছে বা বাৰে বাৰে পৰ্যবেক্ষণত কৰিছে এই সংখ্যাটো হ'ব ইয়াৰ বহুলক। যিহেতু ইয়াত 3 টো আটাইতকৈ বেছিবাৰ আহিছে, ইয়াত 4 টাইমছ আহিছে, 3 টো আহিছে ইয়াত 4 বাৰ আহিছে, গতিকে 3 ইয়াৰ বহুলক হ'ব। ইয়াৰ বহুলক হ'ব 3। যিটো সংখ্যা আটাইতকৈ সঘনাই পৰ্যবেক্ষণত আহে এই সংখ্যাটোৱে হ'ব ইয়াৰ বহুলক।
কুৱেশ্যন এটা দিছোঁ মই, এটা শ্ৰেণীৰ 9 গৰাকী ছাত্ৰ ছাত্ৰীৰ উচ্চতা চেণ্টিমিটাৰত দিয়া আছে, নিম্নোক্ত ধৰণে দিয়া আছে 155, 160, 145, 149, 150, 147, 152, 144, 148 এনেকৈ দিয়া আছে ছাত্ৰ ছাত্ৰীৰ উচ্চতাসমূহ। এই তথ্যখিনিৰ মাধ্যমে নিৰ্ণয় কৰিব লাগে। প্ৰথমতে এইখিনি মই ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। 144, 145, 147, 148, 149, 150, 152, 155, 160 ইয়াত আমি চাম মুঠ পৰ্যবেক্ষণ বা মুঠ কিমানবাৰ আমি গণনা কৰিছোঁ বা ঘটনাটো কিমানবাৰ ঘটিল। 1 2 3 4 5 6 7 8 9 ইয়াত n ইকুৱেল টু 9 পালোঁ। গতিকে nটো যিহেতু অযুগ্ম সংখ্যা, যেহেতু n অযুগ্ম সংখ্যা, গতিকে ইয়াৰ মাধ্যম হ'ব 9 + 1 / 2। ইয়াৰ যিটো সংখ্যা ওলাব বা যিটো তথ্য ওলাব এইটোৱে হ'ব ইয়াৰ মাধ্যম। গতিকে 9 + 1 মানে 10, 10/2 = 5। 5তম যিটো পৰ্যবেক্ষণ ওলাব এইটো হ'ব ইয়াৰ মাধ্যম। 1 2 3 4 5 1 2 3 4 ইয়াত আছে 4, ইয়াত আছে 4, গতিকে 1 4 9টো ওলাব ইয়াৰ মাধ্যম। মাধ্যম হ'ব এই তথ্যৰাজিৰ মাধ্যম হ'ব 1 4 9। এতিয়া মই যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যদি যুগ্ম হয় n = যদি যুগ্ম হয় এনেকুৱা ক্ষেত্ৰত, নাইবাতো n যদি অযুগ্ম হয় তেনেকুৱা ক্ষেত্ৰত দুয়োটা বিষয়ত মই অংকখিনি দেখুৱাই দিলোঁ। গতিকে আপোনালোকে খালি অলপ মনোযোগ দিলে অংকখিনি একদম ক্লিয়াৰ হৈ যাব। মই আপোনালোকক আৰু এটা কনচেপশ্যন বহুলকৰ ক্ষেত্ৰত লৈ আহিছোঁ, উদাহৰণ এটা লৈ আহিছোঁ। ইয়াত দিয়া আছে 155, 160 বা 160, 145, 149, 150, 147, 152, 144, 148 ইয়াত চাওক, যদি ইয়াত প্ৰশ্ন সোধে এনেকুৱা এটা তথ্যৰাজি দিয়া থাকে আৰু সোধে যে ইয়াৰ বহুলক কিমান, এতিয়া এইটো আনসাৰত আমি কনফিউজন হৈ যাম, ইয়াৰ বহুলক কিমান। ইয়াত যিহেতু কোনো এটা তথ্য দুবাৰ অহা নাই, প্ৰতিটো তথ্য এবাৰকে আহিছে, ইয়াত কোনো এটা তথ্য দুবাৰ নাই বা কোনো এটা গণ সংখ্যা দুবাৰ অহা নাই, গতিকে ইয়াৰ বহুলক হ'ব 0। ইয়াৰ বহুলক নাই, বা 0। এনেকুৱা তথ্যৰ ক্ষেত্ৰত বহুলক 0 হয় বা নাথাকে। কিন্তু এটা সংখ্যা যদি বাৰে বাৰে দুবাৰ বা তিনিবাৰকে আহে, এই গোটেইকেইটা সংখ্যা এবাৰকে আহিছে আৰু এটা সংখ্যা জাষ্ট দুবাৰ আহিছে, তেতিয়াহ'লে দুবাৰ যি সংখ্যাটো আহিছে সেই সংখ্যাটো ইয়াৰ বহুলক হ'ব। এতিয়া মই আপোনালোকৰ কাৰণে কিছুমান MCQ লৈ আহিছোঁ। MCQখিনি চাব আৰু কনচেপশ্যনখিনি ক্লিয়াৰ কৰিব আৰু টেট এক্সামত ধুনীয়াকৈ পৰীক্ষাখিনি দি দিব। কুৱেশ্যন নম্বৰ 1, এটা তথ্যৰ মধ্যমা আৰু বহুলক 33 আৰু 45 হ'লে মাধ্য হ'ব। অপশ্যন দিয়া আছে, A অপশ্যন দিয়া আছে 30, B অপশ্যন দিয়া আছে 33, C অপশ্যন দিয়া আছে 27, D অপশ্যন দিয়া আছে 35। আমি জানো যে 3 মধ্যমা = বহুলক + 2 মাধ্য। গতিকে আমি ইয়াত এইখিনি মানখিনি বহাই ল'ম। কিন্তু বহুলক 3 মাধ্যমা, বহুলক 33 আৰু 45 হ'লে মাধ্য হ'ব। মাধ্যটো আমাৰ উলিয়াব লাগে। 3 × মাধ্যমা ইয়াত দিয়া আছে। এই তথ্যৰ মাধ্যমা আৰু বহুলক মাধ্যমা = 33 - 45 / 2 = মাধ্য। গতিকে 33 9 9 - 45 / 2 = 99ৰ পৰা 45 গুচি গ'লে ইয়াত থাকিব 4, ইয়াত আছে 54, 54/2 = 217। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C 27। এই তথ্যৰ মাধ্যমা আৰু বহুলক 33 আৰু 45 হ'লে মাধ্য হ'ব 27। শুদ্ধ অপশ্যনটো হ'ব 27। কুৱেশ্যন নম্বৰ 2, এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ 3 2 0 1 6 2 1 2 এই তথ্যখিনিৰ বহুলক নিৰ্ণয় কৰিব লাগে। আমি জানো যে যিটো সংখ্যা বাৰে বাৰে পৰ্যবেক্ষণত আহে এই সংখ্যাটো ইয়াৰ বহুলক হ'ব। গতিকে মই চাম, ইয়াত 3 আহিছে এবাৰ, 2 আহিছে 1 2 3 3 বাৰ আহিছে, 0 এবাৰ, 1 এবাৰ, 6 এবাৰ, 1 দুবাৰ আহিছে, 6 এবাৰ আহিছে। গতিকে আটাইতকৈ 2 সংখ্যাটো বাৰে বাৰে আহিছে বা বেছি আহিছে, গতিকে ইয়াৰ বহুলক হ'ব 2। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C। তলৰ কোনটো তথ্যৰ লৈখিক চিত্ৰ প্ৰকাশ প্ৰযোজ্য নহয়? এইটো ধনচিত্ৰৰ লৈখিক চিত্ৰ আমি আঁকিব লাগে, বহু বস্তু আঁকিব লাগে, বৃত্ত চিত্ৰ যিটো আছে এইটো আঁকিব লাগে। গতিকে মাধ্যমা যিটো আছে এইটো আঁকিব নালাগে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C।
কুৱেশ্যন নম্বৰ 4 সঞ্চয়ী বাৰম্বাৰতাৰ লৈখিক ৰূপটো হ'ল ইয়াত অপশ্যন দিয়া আছে 4টা এ অপশ্যন দণ্ডচিত্ৰ বি অপশ্যন স্তম্ভলেখ চি অপশ্যন বাৰম্বাৰতাৰ বহুভুজ ডি অপশ্যন অগীপ শুদ্ধ অপশ্যনটো হ'ব ডি অগীপ কুৱেশ্যন 5 তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বুজাবলৈ অগীপ ব্যৱহাৰ কৰা হয় মাধ্য এটুত নহয় মাধ্যমা এটুত হয় বহুলক এই আটাইবোৰ অৰ্থাৎ মাধ্যমা কুৱেশ্যন 6 তিনিও প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপৰ মাজৰ পৰিসংখ্যিক সম্পৰ্কটো হ'ল নাম্বাৰ 1 বা এ অপশ্যন 3 মাধ্যমা ইকুৱেল টু বহুলক মাইনাছ 2 মাধ্য অপশ্যন বি 3 ইনটু মাধ্যমা ইকুৱেল টু বহুলক প্লাছ মাধ্য অপশ্যন চি 3 ইনটু মাধ্যমা ইকুৱেল টু বহুলক প্লাছ মাধ্য অপশ্যন ডি 3 ইনটু মাধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য অৰ্থাৎ তিনিও প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপৰ মাজৰ পাৰিসংখ্যিক সম্পৰ্কটো হ'ল 3 মাধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য এইটো হ'ল ইয়াৰ শুদ্ধ অপশ্যন ডি